চৰকাৰী কৰ্মচাৰীসকলৰ বাবে জনাব বিচাৰিছোঁ এটা ডাঙৰ খবৰ। অসমত OPS প্ৰৱৰ্তনক লৈ ডাঙৰ খবৰ আহি পৰিছে। সদৌ অসম NPS কৰ্মচাৰী সন্থাই এবাৰ ডাঙৰ ঘোষণা কৰিছে। নতুন সিদ্ধান্ত লোৱা হৈছে। সদৌ অসম NPS কৰ্মচাৰী সন্থাই ৰাজ্যৰ কৰ্মচাৰীসকললৈ আহ্বান কৰিছে যে অহা 1 ফেব্ৰুৱাৰী আমাৰ সংগ্ৰামৰ এক গুৰুত্বপূৰ্ণ দিন। 2005 চনৰ এই দিনটোতে আমাৰ ওপৰত NPS জাপি দিয়া হৈছিল, যাৰ বিৰুদ্ধে 2019 চনৰ পৰা আমি কলা দিৱস পালন কৰি আহিছোঁ। যিহেতু এইবাৰ 1 ফেব্ৰুৱাৰী দেওবাৰ পৰিছে, সেয়েহে আমাৰ প্ৰতিবাদক ডিজিটেল মাধ্যমত অধিক শক্তিশালী কৰিবলৈ আহ্বান জনালোঁ আৰু সেইদিনা ছ'চিয়েল মিডিয়াৰ নিজৰ প্ৰফাইলৰ পিকচাৰ বা পোষ্টত ব্লেক ডে #OnlyOPS লিখি প্ৰতিবাদ সাব্যস্ত কৰক। আপোনালোকক জনাওঁ যে OPS প্ৰাপ্তিৰ সংগ্ৰামক নতুন মাত্ৰা দিয়াৰ বাবে আমি এক পৰিকল্পনা যুগুত কৰিছোঁ। সেইদিনা 1 ফেব্ৰুৱাৰীত উত্তৰ পূৰ্বাঞ্চলৰ 8খন ৰাজ্যৰ NPS বিৰোধী নেতৃত্বৰ সৈতে এক গুৰুত্বপূৰ্ণ আলোচনা অনুষ্ঠিত হ'ব। এই যুটীয়া বৈঠকত সমগ্ৰ উত্তৰ পূৰ্বাঞ্চলৰ এক শক্তিশালী আন্দোলনৰ ভেটি গঢ়া হ'ব। আমাৰ ভৱিষ্যতৰ সুৰক্ষাৰ বাবে আপোনালোকৰ সক্ৰিয় অংশগ্ৰহণ আন্তৰিকতাৰে কামনা কৰিলোঁ। আমাৰ সংগ্ৰাম অব্যাহত থাকিব। OPS প্ৰাপ্তি আমাৰ একমাত্ৰ লক্ষ্য। সভাপতি সদৌ অসম চৰকাৰী NPS কৰ্মচাৰী সন্থা। গতিকে সদৌ অসম NPS কৰ্মচাৰী সন্থাই এই আহ্বান জনাইছে যে 1 ফেব্ৰুৱাৰী যিহেতু দেওবাৰ পৰিছে, গতিকে কলা দিৱস পালনৰ কাৰ্যসূচী ডিজিটেল মাধ্যমৰ জৰিয়তে নিজৰ প্ৰফাইলত ব্লেক ডে #OnlyOPS লিখি সকলোকে প্ৰতিবাদ সাব্যস্ত কৰিবলৈ আহ্বান জনাইছে। লগতে সদৌ অসম NPS কৰ্মচাৰী সন্থাৰ নেতৃত্বত উত্তৰ পূৰ্বাঞ্চলৰ 8খন ৰাজ্যৰ কৰ্মচাৰীসকলৰ মাজত এক গুৰুত্বপূৰ্ণ আলোচনা অনুষ্ঠিত হ'ব আৰু OPS পুনৰ প্ৰৱৰ্তন সন্দৰ্ভত NPS বাতিল সন্দৰ্ভত এই আলোচনা হ'ব। আৰু এয়া আছিলে কৰ্মচাৰীসকলৰ বাবে আজিৰ গুৰুত্বপূৰ্ণ খবৰ। এনেধৰণৰ খা খবৰৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। ভিডিঅ'টো শেষৰলৈকে চোৱাৰ বাবে বহুত ধন্যবাদ।